Hi, I am Astro Guide Officer Talukdar. I was going through a chart. যিখন চাৰ্টত চাই আছিলোঁ তাত মংগল অশ্লেষা নক্ষত্ৰত আছিল আৰু সপ্তম হাউচত বহি আছিল। সেই নেটিভক এষ্ট্ৰলজাৰ এজনে ৰক্তবল দিছে লগতে মংগলটো আপোনাৰ সপ্তম হাউচত আছে কাৰণে মাংগলিক হৈ আছে, মাংগলিকক ৰক্তবল দিছে। এতিয়া অশ্লেষা নক্ষত্ৰৰ যিটো অধিপতি হ'ল বুধ গ্ৰহ আছে আপোনাৰ চতুৰ্থ হাউচত কামবাস্ত হৈ বা অস্ত গৈছে। এতিয়া তেনেকুৱা এজন ব্যক্তিক যদি ৰক্তবলটো মাংগলিক তাকো অশ্লেষা নক্ষত্ৰ আছে, অশ্লেষা নক্ষত্ৰৰ অধিপতি কামবাস্ত হৈ আছে, ৰিজাল্ট কেনেকুৱা পাব? তেওঁৰ ইতিমধ্যে ডিভৰ্চ হোৱাৰ সম্ভাৱনাৰ একদম কাষত গৈ আছিল। তেওঁ মোক চাৰ্টখন দেখুৱাইছিল। তাৰপিছত মই যেতিয়া চালোঁ তেওঁ এই ৰক্তবল পিন্ধি আছে, মই ৰক্তবলটো খুলিব দিলোঁ। কাৰণ মাংগলিক হ'লে মংগল এনেই ষ্ট্ৰং হৈ থাকে আৰু তাতে যদি ৰক্তবল দিয়ে আৰু ষ্ট্ৰং হ'ব। প্লাছ অশ্লেষা নক্ষত্ৰ আছে, নক্ষত্ৰৰ দৰে মংগলে ৰিজাল্ট দিব আৰু অশ্লেষা নক্ষত্ৰৰ অধিপতি কামবাস্ত হৈ আছে, ৰিজাল্টটো কেনেকুৱা দিব আপুনি গম পাইছে, একদম বেয়া দিব। আৰু তেওঁৰ লাইফত বহুত বেয়া দিন চলি আছিল। সেইকাৰণে ৰত্ন পৰিধান কৰোঁতে বহুত সাৱধান হ'ব লাগে। এনেই আপোনাৰ মাংগলিক দেখা পাইছে, আপোনাক ৰক্তবল দি দিছে, সেইটো হ'ব নালাগে। তাৰ কাৰণে বহুতৰ লাইফ বৰবাদ হৈ গৈছে। ধন্যবাদ।